হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ঢোল পেপাৰ শব্দৰে এতিয়া গুঞ্জৰিত সমগ্ৰ ৰাজ্য নুমলীগড়ৰ বকিয়ালতো দেখা গ'ল একে উৎসাহ কণকণ শিশু ব্যস্ত হৈ পৰিল বিহুৰ আখৰাত নগাঁৱৰ জাজৰিতো কণকণ শিশু কিশোৰী ব্যস্ত হৈ পৰিছে এতিয়া আখৰাত আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এতিয়া বিহুৰ কৰ্মশালা তথা বিহুৰ আখৰা কাৰণ মাজত মাত্ৰ কেইটামান দিন তাৰ পাছতে হেপাহৰ ৰঙালী বিহুটি আৰু বিহুটিক আদৰিবৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ প্ৰতিগৰাকী অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে আমি নুমলীগড়ৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বিভাস শইকীয়াৰ জৰিয়তে বহাগ বিহুলৈ মাত্ৰ 2টা দিন বাকী আছে মই উপস্থিত আছো নুমলীগড় কাষৰীয়া বকিয়ালত উপস্থিত আছো কণ শিশুসকল এতিয়া বিহুৰ অখৰাত ব্যস্ত হৈ আছে যি বকিয়াল অঞ্চলৰ কণ শিশুসকল ব্যস্ত আছে প্ৰথমে মই পৰিৱেশটো দেখুৱাইছো শিশুসকলক যি ৰঙালী বিহুক আদৰিবলৈ এতিয়া সকলোৱে এতিয়া ব্যস্ত হৈ আছে যি বৈ আমি এতিয়া উপস্থিত আছো বকিয়ালত এজন স্থানীয় লোক আছে মই স্থানীয় লোকজনৰ পৰা মই জানিব বিচাৰিম আখৰাত ব্যস্ত হৈ আছে আজি আমাৰ সংস্কৃতিৰ আখৰাত ব্যস্ত আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰজন্ম যিহেতু আমি ভিতৰুৱা অঞ্চল আমি বিহুৰ ৰঙালী বিহুৰ অতিকে চেনেহৰ আচলতে গীততে গাইছে অতিকৈ চেনেহৰ উগাৰে মহুৰাত অতিকৈ চেনেহৰ তাতোতকৈ চেনেহৰ বহাগৰ বিহু দিনা বেছিকৈ নাযাওঁ গতিকে বহাগক আদৰাৰ আচলতে প্ৰস্তুতি ইয়াত আমাৰ চলোৱা হৈছে আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি ইয়াত বিহুৰ আখৰা দিছোঁ আমাৰ নৱদ্বীপ এনাজুৰি সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্য ইয়াত আৰু আমাৰ প্ৰশিক্ষকসকলেও আহি ইয়াত ধুনীয়াকৈ শিকাইছে আৰু লগতে এটা কথা দেখিবলৈ পোৱা গৈছে বিহু শিকাৰ লগতে সংস্কৃতি ইয়াত সম্প্ৰীতিৰ এটা মানে যিখিনি লগ হৈছে এটা মিলনৰ এটা ভূমিলৈ ইয়াত ৰূপান্তৰিত হৈ গৈছে যথেষ্ট ভাল লাগিছে আজি আমি ইয়াত উপস্থিত থাকি বা ল'ৰা ছোৱালীখিনিক দেখি হয় আৰু এজন আমাৰ ঢুলীয়া উপস্থিত আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম বিহুৰ দুদিন বাকী আছে ব্যস্ত হৈছে কি ক'ব নমস্কাৰ আমি বিহু আখৰা হৈ আছোঁ কণ মইনা মজৰ লগত লৈ শিকাই আছোঁ এতিয়া আমাৰ বিহুটো অসমীয়াৰ প্ৰাণস্বৰূপ হৃদয় স্পন্দন গতিকে তেওঁলোকক আমাৰ অসমীয়াৰ ৰীতি নীতিমতে ৰীতি পৰম্পৰা অনুযায়ী কেনেকৈ বিহু নাচিব লাগে কি কি ভংগীমা দিব লাগে সকলোখিনি শিকাই আমি আগন্তুক বিহুৰ কাৰণে সাজু হৈছোঁ এই চেগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমগ্ৰ অসমবাসীৰ নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় বিশেষকৈ যি কণ শিশুসকল উপস্থিত আছে আৰু তুমি শিকাই আছা কিমান দিনৰ পৰা শিকাই আছা আজি ৫ম দিন আৰু শিকাই ভালে লাগিছে আৰু এয়া নুমলীগড়ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে বা বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে কণ শিক্ষাৰ্থীসকল বা শিশুসকল আৰু এনেদৰে আচলতে এতিয়া ৰাজ্যজুৰি হেপাহৰ ৰঙালী বিহুটিক লৈ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে